নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা কেনেদৰে অসমৰ মুখ্যমন্ত্ৰী হৈছিল, লগতে সৰ্বানন্দ সোণোৱালক কেনেকৈ কি ছলনা কৰি মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছিল, এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত স্পষ্টভাৱে কয় যে অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ বাবেই পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেই সন্দৰ্ভত সবিশেষ তথ্য হয়তো অসমৰ ৰাইজে জানে। কেৱল ইমানেই নহয়, অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ এখন হ'ব। অহংকাৰী ৰজা আৰু অসমবাসী ৰাইজৰ মাজত হ'বলৈ গৈ আছে এখন নিৰ্বাচনী যুঁজ। মোগলক খেদাৰ দৰেই অসমৰ ৰজাক পৰাভূত কৰিব এইবাৰ অসমৰ জনতাই। অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হ'বলৈ পালে হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে স্পষ্টভাৱে মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গক হত্যা কৰাৰ গোচৰক লৈ আহি পৰিছে এটা বিগ আপডেট। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তই ইতিমধ্যে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ আহি পৰিছে এটা ব্ৰেকিং আপডেট। আহি থকা 17 জানুৱাৰী তাৰিখে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ইতিমধ্যে ধাৰ্য কৰা হৈছে। অমৃতপ্ৰভা মহন্তই ইতিমধ্যে দাখিল কৰিলে জামিন আবেদন। কেৱল ইমানেই নহয়, সন্দীপন গাৰ্গ আৰু 2 PSIও ইতিমধ্যে দাখিল কৰিছে জামিন আবেদন। আৰু তাৰ সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তইও ইতিমধ্যে নিজাববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা। ইয়াৰ উপৰিও 2জন লোকে কলকাতাৰ অধিবক্তা নিয়োগ কৰিছে বুলি জানিব পৰা গৈছে। শেখৰজ্যোতি গোস্বামীয়েও নিজাববীয়াকৈ ইতিমধ্যে নিয়োগ কৰিছে অধিবক্তা। অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ পক্ষত আজি অধিবক্তাই দিয়ে এক বিশেষ যুক্তি। চৰকাৰী পক্ষই লিখিত আপত্তি দাখিল কৰিব পৰৱৰ্তী তাৰিখত। আৰু তাৰ পাছতেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি কান্দি কান্দি পুনৰ ডাঙৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গেও এই সন্দৰ্ভত স্পষ্টভাৱে কান্দি কান্দি কয় যে জুবিন গাৰ্গক হত্যা কৰা কেইটা আচলতে মানুহ নহয়। শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত সকলো দোষীয়েই। এই অসুৰ দানৱকেইটাক মানুহ বুলি নকওঁ। অসুৰ দানৱে কঠোৰতকৈও কঠোৰ শাস্তি পাবই লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল আৰু প্ৰাণৰো আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো কোনো সাধাৰণ কথা নহয়। কামৰূপ সত্ৰ ন্যায়াধীশ আদালতৰ পৰা ওলাই আহি এই মন্তব্য কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজনৈতিক অংক মিলিলেহে মিত্ৰতা হ'ব এইবাৰ অগপ আৰু বিজেপিৰ মাজত। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে কেশৱ মহন্তই। কেশৱ মহন্তই ইয়াৰ উপৰিও কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অগপ বিজেপিৰ মিত্ৰতাক লৈ আহি পৰিছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসনক লৈ আকুৰগোজ হৈ পৰিছে এতিয়া অগপ। নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি নিদিয়াৰ ইংগিত প্ৰদান কৰিছে এতিয়া অগপই। ৰাজনৈতিক অংক যেনেকৈ মিলে তেনেকৈ আগবাঢ়িব এতিয়া অগপ। অগপই স্বতন্ত্ৰভাৱে 100খন আসনতেই প্ৰাৰ্থী দিব পাৰে বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু আসন বুজাবুজিক লৈ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ইতিমধ্যে প্ৰদান কৰিছে প্ৰতিক্ৰিয়া। কেশৱ মহন্তই এই সন্দৰ্ভত কয় যে কৰ্তৃত্ব থাকিলেই সকলো কাম কৰাটো কাৰো বাবে উচিত নহয়। এই মন্তব্য কেশৱ মহন্তৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ, কিয়নো পুনৰ একেলগে 12টাকৈ মছজিদত পৰিল বুলডোজাৰৰ কোব। নৱবৰ্ষৰ আৰম্ভণিতে মুছলমানৰ চকুত এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল মাথো চকুলো। ক'ত এই বুলডোজাৰ চলিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পুনৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ল 12টাকৈ মছজিদ। একেলগে প্ৰায় 12টা মছজিদত পৰিল বুলডোজাৰৰ কোব। নৱবৰ্ষৰ আৰম্ভণিতে মুছলমান লোকৰ চকুত এতিয়া দেখিবলৈ পোৱা গৈছে চকুলো। দবকাৰ যমুনা মোদাংগা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাইছে পুনৰ প্ৰশাসনে। প্ৰায় ৬০০০ বিঘা ভূমিত উচ্ছেদ চলাইছে এতিয়া প্ৰশাসনে।
আৰু ঠিক আজিও বনাঞ্চলখনৰ কেইবাটাও এলেকাত চলিছে বুলডোজাৰ। প্ৰায় 1098টা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা বাংলাদেশী লোকসকলক খেদাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কয় যে এবছৰৰ ভিতৰত 10ৰ পৰা 50,000 বাংলাদেশীক আমি খেদিব পাৰিম অসমৰ পৰা। বাংলাদেশীক পুনৰ চিনাক্ত কৰিব পাৰিলেই সেইসকলক বাংলাদেশলৈ প্ৰেৰণ কৰিবও পাৰিম। আমাক যিহেতু প্ৰত্যাৱৰ্তনৰ চুক্তিৰ কোনো প্ৰয়োজন নাই, মুঠতে আমি এতিয়া পোনপটীয়াকৈ বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰিব পাৰিম। বিদেশীৰ সৈতে এতিয়া নতুন যিহেতু পদ্ধতি অৱলম্বন কৰা হ'ব, অহা 5 বছৰত বিদেশী বহিষ্কৰণে এক নতুন গতি চুব পাৰিব। বাংলাদেশীক খেদাৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ এইবাৰ সমগ্ৰ দেশ জোকাৰি গৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাই। ৰানৱেৰ পৰা পিছলি নলাত সোমাই গৈছে এখন যাত্ৰীবাহী বিমান। ক'ত এই ঘটনাটো সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পুনৰ এইবাৰ দেশ কঁপাই গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই। ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপালে এইবাৰ সমগ্ৰ বিশ্ব। প্ৰায় 55গৰাকী যাত্ৰীৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চাৰিওদিশে এতিয়া কেৱল মাথো দেখিবলৈ পোৱা গৈছে হোৱা দোৱা পৰিৱেশ। অৱতৰণৰ সময়তে নলাত পৰি গৈছে এখন যাত্ৰীবাহী বিমান। ৰানৱেত পিছলি এটা নলাত সোমাই গ'লহি যাত্ৰীবাহী বিমানখন। আৰু এই ঘটনাটো সংঘটিত হৈছে নেপালত। জানিব পৰা মতে কাঠমাণ্ডুৰ পৰা ভদ্ৰপুৰলৈ গৈ আছিল সেই বিমানখন, আৰু অৱশেষত অৱতৰণ কৰাৰ সময়তে ৰানৱেত পিছলি নলাত সোমাই যায় সেই যাত্ৰীবাহী বিমানখন। পৰৱৰ্তী খবৰটো হৈছে এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 26ৰ নিৰ্বাচনত এইবাৰ নতুন মুখে পাবলৈ গৈ আছে অগ্ৰাধিকাৰ। জনপ্ৰিয়তা নথকা বিজেপিৰ বিধায়কৰ কৰ্তন কৰা হ'ব টিকট। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ কৰ্তন হ'ব টিকট। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব এতিয়াৰে পৰা বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটিমান মুহূৰ্তৰ পূৰ্বে কৰিলে এই ডাঙৰ মন্তব্য। কেৱল ইমানেই নহয়, প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ কি নিশ্চয়তা আছে। প্ৰথম অৱস্থাত বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব প্ৰাৰ্থীৰ নাম, আৰু ৰাজ্যিক কমিটিয়ে সংসদীয় বৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীসকলৰ নাম। বিজেপি দলে সদায় যিহেতু নতুন মুখক প্ৰাধান্য দিয়ে, অসমত কিমানখন নতুন মুখক প্ৰাধান্য দিব সেয়া কেৱল সিদ্ধান্ত ল'ব সংসদীয় বৰ্ডেহে। অগপ বিজেপিৰ মিত্ৰতাক লৈ পুনৰ এনেদৰে মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থী দিব পাৰে। মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদৰ সন্দৰ্ভতো কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাজ্যত পুনৰ 12 লাখ বিঘা মাটিত চলিবলৈ গৈ আছে বৃহৎ বুলডোজাৰ। অচিনাকি লোকৰ বিৰুদ্ধে এনেদৰে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়, ন' কম্প্ৰমাইজ। এখনৰ পিছত আনখন জিলাত যিহেতু এতিয়া চলি আছে উচ্ছেদ অভিযান। এই পৰ্যন্ত 1,60,000 ভূমি বেদখলমুক্ত কৰা হৈছে, আৰু বৰ্তমানেও অতি কমেও 12 লাখ ভূমি বেদখলীকৃতৰ কবলত আছে। সকলো বেদখলী ভূমি উচ্ছেদ কৰা হ'ব, এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।